নমস্কাৰ আদৰৰ ভিউৱাৰসকল মোৰ চেনেলৰ পৰিয়ালবৰ্গ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সোশ্যাল সায়েন্সৰ ক্লাস 6 ৰ পাৰ্ট 2 সময় মণ্ডল আৰু মানচিত্ৰ এই বিষয়ে যিকেইটা কোৱেশ্চন আছে এই চেপ্টাৰটোৰ আটাইকেইটা সলভ কৰিম লগতে তোমালোকৰ আৰু এখন যে দিছে সমাজ পৰিচয় আৰু এখন আছে যে সমাজ বিচিত্ৰত থকা আটাইকেইটা কোৱেশ্চনৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে সমাধান কৰিম হে সকলোকে চেনেলটোৰ লৈ স্বাগতম জনাইছো তোমালোকে সোনকালে লাইক কৰি দিয়া ভিডিঅ'টো পোনপ্ৰথমে আমি অনুশীলনী একৰ আটাইকেইটা কোৱেশ্চন কৰিম তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া এনেকৈ দিয়া আছে প্ৰথম প্ৰশ্নটো দিছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান উত্তৰটো হ'ব দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হ'ল 1 ঘণ্টা দ্বিতীয় প্ৰশ্নটো দিছে পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে পৃথিৱীখনক মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে 3 নম্বৰ প্ৰশ্নটো দিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে উত্তৰটো হ'ব ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণনা কৰা হৈছে 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা সময় মণ্ডল কেনেকৈ গণনা কৰা হয় মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডল গণনা কৰা হয় ধৰা হ'ল এখন পৃথিৱী ইয়াৰ এটা মুখ্য দ্ৰাঘিমা ৰেখা ঠিক আছে এতিয়া কি কৈছে 15 ডিগ্ৰী কৰি লিখি 15 ডিগ্ৰী কৰি টোটাল ভাগ কৰিছে ঠিক আছে 15 ডিগ্ৰী যদি কি হয় মূৰে মূৰে 1 ঘণ্টা হ'ব 15 ডিগ্ৰী হলে মূৰে মূৰে 1 ঘণ্টা হ'ব ঠিক আছে আকৌ ইফালে গলে 15 ডিগ্ৰী বিয়োগ হ'ব আৰু এই মুখ্য দ্ৰাঘিমা ৰেখাৰ ইফালে গলে বিয়োগ হ'ব আৰু ইফালে গলে যোগ হ'ব এনেকুৱা ধৰণৰ মানে মোৰ কোৱাটো উল্টা হৈছে এটো একচুয়ালি ইফালে হ'ব লাগিব যোগ হ'ব আৰু ইফালে গলে বিয়োগ হ'ব মুখ্য দ্ৰাঘিমা ৰেখাৰ ইফালে গলে যোগ নহব বিয়োগ হ'ব আকৌ ইফালে গলে কি হ'ব 15 ডিগ্ৰীত 1 ঘণ্টাকৈ যোগ হ'ব অনুশীলনী 2 দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি মানচিত্ৰৰ উপাদান মুঠ 4 বিধ সেইসমূহ হৈছে দিশ দূৰত্ব অৱস্থান আৰু সাংকেতিক চিহ্ন নম্বৰ প্ৰশ্নটো দিছে প্ৰধান দিশ চাৰিটা কি কি আমি জানো প্ৰধান দিশ চাৰিটা পূব পশ্চিম উত্তৰ আৰু দক্ষিণ তাৰ পিছৰ প্ৰশ্নটো দিছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা উত্তৰ হ'ব ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বোলে তাৰ পিছৰ প্ৰশ্নটো দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক উত্তৰটো এনেকৈ লিখিবা গোলকৰ তুলনাত কিছুমান ক্ষেত্ৰত মানচিত্ৰ বেছি সুবিধাজনক হয় কাৰণ 1 নম্বৰ কি কাৰণ চোৱা বহন আৰু ব্যৱহাৰত সহজ মানচিত্ৰ কাগজত মুদ্ৰিত হৈ বহন কৰা সহজ কিন্তু গোলক বহন বা ব্যৱহাৰ কৰা কঠিন 2 নম্বৰটো লিখিবা বিশেষ অঞ্চলৰ বিস্তাৰিত তথ্য মানচিত্ৰ এখন বিশেষ স্থান বা অঞ্চল বৃহৎকৈ দেখুওৱা যায় যাৰ ফলত বেছি তথ্য দেখা যায় গোলকত এই সুবিধা
নাথাকে মানচিত্ৰত এটো সুবিধা থাকে কিন্তু গোলকত নাথাকে 3 নম্বৰ দিশ নিৰ্দেশনা আৰু পথ নিৰ্দেশনাত সহায়ক ঠিক আছে মানচিত্ৰ ব্যৱহাৰ কৰি ৰাস্তাৰ দিশ পথ আৰু স্থান নিৰ্ণয় সহজে কৰা যায় 4 নম্বৰ পাঠ আৰু অধ্যয়ন সহজ বিদ্যালয় বা ঘৰত পঢ়াশালীত মানচিত্ৰ তথ্য বুজাবলৈ সহজ কৰি তোলে মানচিত্ৰই তো মানচিত্ৰই কৰি দিবা মানচিত্ৰই তথ্য বুজাবলৈ সহজ কৰি তোলে 5 নম্বৰটো তোমালোকে লিখিব পাৰা বিভিন্ন ধৰণৰ মানচিত্ৰ ৰাজনৈতিক ভৌগোলিক পৰিবহণ আদিৰ বিষয়ে মানচিত্ৰত উপলব্ধ যি গোলকে দেখিব নোৱাৰে মানচিত্ৰত তোমালোকে এইকেইটা বস্তু ধুনীয়াকৈ উপলব্ধ থাকে কিন্তু গোলকত দেখিব নোৱাৰে গোলক তোমালোকে নিশ্চয় দেখিছা এনেকুৱা এটা গ্লোব বুলি কোৱা হয় ইংৰাজীত এনেকুৱা এটা গ্লোব সকলোৰে বিদ্যালয়বিলাকত থাকে গ্লোবটো তোমালোকে এইবিলাক বস্তু নোপোৱা লগতে তোমালোকে এইখিনি কথাও লিখিব পাৰা এতিয়া তোমালোকক দিছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি তোমালোকে উত্তৰটো লিখোতে এনেকুৱাকৈ ধুনীয়াকৈ বক্স বনাই ল'বা এনেকৈ বনাই ল'বা ইয়াত মানচিত্ৰ বা মেপ বুলি লিখিবা তাৰপিছত ইফালে লিখিবা কি নক্সা তাৰপিছত এই যে মই পইণ্টবিলাক দিছোঁ এই পইণ্টবিলাক ইফালে 1 নম্বৰ 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ এনেকৈ লিখিবা ঠিক আছে তোমালোকে ফাৰ্ষ্ট পইণ্টটোলৈ চোৱা বৃহৎ অঞ্চল যেনে দেশ ৰাজ্য বা বিশ্বৰ ভৌগোলিক তথ্য দেখুৱাই কোনে দেখুৱাই মানচিত্ৰই দেখুৱায় পৰ্বত নদী পথ নগৰ আদিৰ অৱস্থাত দেখুৱায় কোনে মানচিত্ৰই এটো তোমালোকে মানচিত্ৰৰ ভাগত যে বক্সটো বনালা যে তাত লিখিবা তাৰপিছত নক্সাৰ ফালে লিখিবা যেটো তোমাৰ বক্স থাকিব বক্সটো তোমাৰ নক্সাৰ ফালে লিখিবা এটা সৰু অঞ্চল যেনে ঘৰ বিদ্যালয় উদ্যান আদিৰ সঠিক বিন্যাস দেখুৱায় ঠিক আছে তাৰপিছত লিখিব পৰা ভৱনৰ ভিতৰৰ অংশ বা পথৰ স্পষ্ট বিন্যাস থাকে মাত্ৰা তুলনামূলক ডাঙৰ হয় সাৰাংশটো লিখিব পৰা তোমালোকে এটো মানচিত্ৰৰ ফালে লিখিবা মানচিত্ৰ বৃহৎ অঞ্চলৰ তথ্য দিয়ে নক্সাই কি দিয়ে সৰু এলেকাৰ বিন্যাস দেখুৱায় এটো সাৰাংশটো দিলে হ'ব তোমালোকে এই বক্সটো যে বনালা ইফালে এবাৰ লিখি দেখুৱাবা 4 নম্বৰ প্ৰশ্নটোলে চোৱা মানচিত্ৰ অধ্যয়ন ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং গছ-গছনি ৰেলপথ পুখুৰী কুঁৱা খেতি পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত দেখুৱাই নোৱাৰো ঠিক আছে সেই কাৰণে সাংকেতিক চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুৱা হয় এই চিহ্নবোৰ এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে এনেদৰে সাংকেতিক চিহ্নবোৰে আমাক সহায় কৰে তোমালোকে চিত্ৰটোলৈ চোৱা ইয়াত তোমালোকৰ মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নবোৰ দেখুওৱা হৈছে এইবোৰে আমাক কি বহুত সহায় কৰে এতিয়া তোমালোকে শেষৰ ফালে দুটা দলীয় কাৰ্য পাবা ঠিক আছে গ্ৰীণ হাউচত ৰাতিপুৱা 8 বাজিলে 60 ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত ঠাই এখনত তেতিয়া সময় কিমান হ'ব দিছে ঠিক আছে এটো ধৰা হল আমাৰ পৃথিৱী এটা হল মেইন গ্ৰীণ হাউচৰ সময় ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা প্ৰত্যেক 15 ডিগ্ৰীত 1 ঘণ্টাকৈ ধৰা হয় 1 ঘণ্টাকৈ ধৰে কিমান ডিগ্ৰীত 15 ডিগ্ৰীত আৰু এনেকুৱা দেখিবা ৰেখা প্ৰত্যেক দেখিবা ৰেখাবোৰ দেখিছা যে এটো 15 ডিগ্ৰী মূৰে থাকে ঠিক আছে এতিয়া 60 ডিগ্ৰী দিয়া আছে 60 ডিগ্ৰী পূবে যাব ঠিক আছে 60 ডিগ্ৰী যেতিয়া পূবে যাব তেতিয়া কি হ'ব সেই ঠাইত দ্ৰাঘিমাত অৱস্থিত এখনত সময় কিমান হ'ব এতিয়া ধৰা হল এটো গ্লোব ইয়াত মেইন ঠাইত কে বাজি আছে 8 বাজি আছে এতিয়া তোমাৰ কি হ'ব 15 ডিগ্ৰী কৈ 4 বাৰ গুছি যাব ঠিক আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে 15 ডিগ্ৰী কৈ 60 ডিগ্ৰী হ'ব ন 15 ডিগ্ৰী এনেকৈ 4 বাৰ যাব ঠিক আছে তেতিয়াহ'লে কি হ'ব 9টা বাজিব 10টা বাজিব 11টা আৰু 12টা বাজিব ঠিক আছে
তেতিয়া সময় কিমান হ'ব 60 ডিগ্ৰী পূব দ্ৰাঘিমাত অৱস্থিত ঠাইখনৰ সময় হ'ব কিমান 12 বাজিব আৰু এইটো ৰাতিপুৱা দি আছে গতিকে পিছুৱাই যাব পিছুৱাই গ'লে এইটো দিনৰ হ'ব দিনৰ 12 বাজিব মই কৰি দিছোঁ তোমালোকক চোৱা তোমালোকক মই ইয়াত ধুনীয়াকৈ অংকটো কৰি দিছোঁ তোমালোকে এনেদৰে লিখি শিক্ষকক দেখুৱাবা তেতিয়া তোমাৰ কনচেপ্টটো পুৰা ক্লিয়াৰ হ'ব মই দিছোঁ ইয়াত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাত 1 ঘণ্টাৰ পাৰ্থক্য হয় তেনেহ'লে 60 ডিগ্ৰী কিমান হ'ব 4 ঘণ্টা তেতিয়া আমি কি কৰিম 4 ঘণ্টা দিয়েতো হ'ব আমাৰ সময়টো এইটো প্ৰশ্ন দিয়ে আছে 8 বাজিলে 60 ডিগ্ৰী গ'লে 4 ঘণ্টা হ'ব গতিকে 4 ঘণ্টা হ'লে ইয়াৰ লগত 4 ঘণ্টা 8 4 ঘণ্টা যোগ দিয়া 12 বাজিব উত্তৰটো দেখি লিখিবা গ্ৰীণ উইচত পুৱা 8 বাজিলে 60 ডিগ্ৰী পূব দ্ৰাঘিমাত পুৱা 12 বাজিব এতিয়া চোৱা তোমালোকে এইটো ধৰা হ'ল মেইন পৃথিৱী এটা হ'ল মেইন দ্ৰাঘিমা গ্ৰীণউইচ টাইম গতিকে গুৱাহাটী হৈছে আমাৰ কি পূব ফালে আছে গতিকে যদি আমি গুৱাহাটী পশ্চিম ফালে আছে আৰু চেন্নাই কি আছে পূব ফালে আছে গতিকে সময়টো আমাৰ মাইনাছ হ'ব এই কামটো কৰিবলৈ আমি প্ৰথমতে কি কৰিম প্ৰথমে গুৱাহাটী আৰু চেন্নাই দ্ৰাঘিমাংশৰ পাৰ্থক্যটো আমি উলিয়াই ল'ম আমাৰ প্ৰশ্নটো এইটো দিয়া আছে তাৰপিছত আমি এইটো দশমিকত প্ৰকাশ কৰিম দশমিকত প্ৰকাশ কৰিলে এইখিনি আমি মান পাম ঠিক আছে দশমিকত প্ৰকাশ কৰা তোমালোকে নিশ্চয় শিকি আহিছা অংক নতুন গণিতত ভিডিঅ'বোৰ দিয়া আছে তাতে তোমালোকে দশমিকৰ লেচনটো চালে পাই যাবা আমি পাৰ্থক্যটো উলিয়াইছোঁ পাৰ্থক্যটো উলিয়ালে আমাৰ পাৰ্থক্যটো টোটেল কিমান হ'ব 11.26 ডিগ্ৰী হ'ব গতিকে প্ৰতি 15 ডিগ্ৰীত কিমান হয় প্ৰতি 15 ডিগ্ৰীত 1 ঘণ্টা হয় ঠিক আছে গতিকে এইখিনিত কিমান হ'ব 15 হৰণ কৰিলে এইখিনি পাম 45 মিনিট হ'ব ঠিক আছে এতিয়া গুৱাহাটী পূবত অৱস্থিত সেইবাবে সময়টো কি হ'ব আগবাঢ়ে তেনেহ'লে চেন্নাই সময় হ'ব কিমান এই যে 45টো পালা বিয়োগ কৰি দিয়া 4.15 হ'ব অৰ্থাৎ 4:45 মিনিট হ'ব এতিয়া আমি সমাজ পৰিচয়টো হ'ল এতিয়া আমি সমাজ বিচিত্ৰৰ কুৱেশ্যন কৰিম আপোনালোকৰ সুবিধাৰ্থে মই যে এক্স কৰি আনিছোঁ 1 নম্বৰ খালী ঠাইটো চোৱা আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মান হৈছে কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো তোমালোকে পাঠ্যপুথিত আছে মই দেখুৱাই দিছোঁ চোৱা দেখিছানে ইয়াত দিয়া আছে ইয়াৰ আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয় ইয়াৰ মান কিমান 180 ডিগ্ৰী তাৰপিছৰ প্ৰশ্নটোলৈ চোৱা মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা দেশ গ'লে সময় পিছুৱাই আমি গমে পাইছোঁ ধৰা হ'ল এডাল মুখ্য দ্ৰাঘিমা ৰেখা যদি পশ্চিমলৈ যায় কি হ'ব সময়টো পিছুৱাব আৰু পূবলৈ গ'লে সময়টো আগুৱাই যাব গতিকে ইয়াত সময় পিছুৱাই যায় বুলি কৈছে গতিকে ইয়াত কি হ'ব পশ্চিমে হ'ব ইয়াত কি হ'ব পশ্চিমে হ'ব তোমালোকে লেচনটো আগতে ধুনীয়াকৈ পঢ়ি ল'বা পঢ়ি ল'লে উত্তৰবোৰ কৰিব সহজ হ'ব এই প্ৰশ্নটো ডিৰেক্টলি তোমাক ইয়াৰ পৰা দি দিছে কাটি দিছে মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা সময় গ'লে পিছুৱাই যায় দেখিছেনে পশ্চিমে গ'লে এইটো হ'ল ইয়াৰ পৰা উত্তৰটো দিছে নেক্সট প্ৰশ্নটোলৈ চোৱা ভাৰতৰ পূব সীমাৰ পৰা পশ্চিম সীমালৈ সময়ৰ ব্যৱধান হৈছে আমাৰ যে ভাৰতবৰ্ষখন আছে এই ভাৰতবৰ্ষখনৰ এই পূবৰ পৰা এই যিটো পশ্চিমলৈকে আছে এইখিনিৰ সময়ৰ ব্যৱধান কিমান দিছে ঠিক আছে সবতে সময়ৰ ব্যৱধানটো আছে ইয়াৰ পৰা ইয়ালৈ সময়ৰ ব্যৱধানটো কিমান তোমালোকক সুধিছে সময়ৰ ব্যৱধানটো কিমান হ'ব এতিয়া 1 ঘণ্টা 45 মিনিট 2 নম্বৰ প্ৰশ্নটোলৈ চোৱা পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি কৰে এটোটো অশুদ্ধ পৃথিৱীয়ে পূবৰ পৰা পশ্চিমলৈ গতি নকৰে পশ্চিমৰ পৰা কি কৰে পূবলৈ গতি কৰে নেক্সট চোৱা মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 0 ডিগ্ৰী এটো হ'ব শুদ্ধ গ্ৰীণ হাউচত গৈ আগতে দুপৰীয়া হোৱা ঠাই এখন পূব দ্ৰাঘিমা ৰেখাত অৱস্থিত এটো অশুদ্ধ হ'ব দ্ৰাঘিমাংশ অনুসৰি কোনো এখন ঠাইৰ সময়কে সেই ঠাইখনৰ স্থানীয় সময় বোলে ইয়াছ এটো শুদ্ধ মুখ্য দ্ৰাঘিমা ৰেখা আৰু আন্তৰ্জাতিক তাৰিখ ৰেখাৰ মাজত সময়ৰ ব্যৱধান হৈছে 1 দিন একদম শুদ্ধ উত্তৰ
এতিয়া দিছে তোমালোকে দলগতভাৱে অসমৰ ভূ প্ৰাকৃতিক বিভাগ ৰাজনৈতিক বিভাগ বাট পথ মানচিত্ৰ ভূচিত্ৰাৱলীত চাই তাত কি কি দেখুওৱা হৈছে তলৰ তালিকাখনত লিখা এতিয়া প্ৰাকৃতিক কি দেখা সেইটো মানচিত্ৰ তোমালোকে চাব লাগিব মানচিত্ৰবোৰ চালে তোমালোকে এইবিলাক পাবা তথাপি মই দুটামান তোমালোকক লিখি দিছোঁ কে উত্তৰকেইটা এনেদৰে লিখিবা পুখুৰী এনেকুৱা চিন দিছোঁ চূণশিলৰ খনি কয়লা খনি আন্তঃৰাষ্ট্ৰীয় সীমা এনেকুৱা ৰাজ্যিক সীমা .. জিলা সীমা এনেকুৱা ৰাজ্যিক ৰাজধানী এনেকুৱা পকীপথ ৰেলগাড়ী পথ কেঁচা পথ এনেকুৱাকৈ তোমালোকে লিখি শিক্ষকক দেখুৱাবা নেক্সট 4 নম্বৰ দিছে তলৰ মানুহ এজনৰ চাৰিওফালে কিছুমান চিত্ৰ দিয়া হৈছে এতিয়া চাম মানুহজন হৈছে এইজন এতিয়া কোন দিশত কি আছে সুধিছে তোমালোকক এটা হিন্দী দিছে কি দিছে চোৱা উত্তৰে কি আছে গছ আছে দক্ষিণে কি আছে পূবে কি আছে পশ্চিমে কি আছে সুধিছে যেহেতু আমাক হিন্দী এটা দিছে উত্তৰে গছ আছে গতিকে এইটো কি হ'ব উত্তৰ হ'ব উত্তৰলৈকে দক্ষিণ হ'ব এইটো কি হ'ব পূব হ'ব এইটো কি হ'ব পশ্চিম হ'ব ঠিক আছে আৰু এই দিশটো কি হ'ব উত্তৰ পূব হ'ব এইটো কি হ'ব উত্তৰ পূব দিশ হ'ব এইটো দক্ষিণ পূব দিশ হ'ব ঠিক আছে আৰু এইটো কি দিশ হ'ব দক্ষিণ পশ্চিম বা পশ্চিম দক্ষিণ দিশ হ'ব ঠিক আছে আৰু এইটো কি হ'ব উত্তৰ পশ্চিম দিশ হ'ব উত্তৰ পশ্চিম দিশ হ'ব সো তোমালোকে এইখিনি চাই এতিয়া উত্তৰকেইটা কৰিবই পাৰিবা উত্তৰ পূব দিশত কি আছে সূৰ্য আছে পূব দিশত কি আছে পাহাৰ পৰ্বত আছে আৰু পূব দক্ষিণ দিশত কি আছে এইটো ব্ৰিজ আছে তাৰপিছত দক্ষিণ দিশত খেতি পথাৰ এনেকুৱা নদী এটা আছে তাৰপিছত দক্ষিণ পশ্চিম দিশত কি আছে নামঘৰ এটা আছে আৰু পশ্চিম দিশত কুঁৱা এটা আছে তাৰপিছত উত্তৰ পশ্চিম দিশত কি আছে অট্টালিকা আছে নেক্সট প্ৰশ্ন দিলে চোৱা তোমাৰ বিদ্যালয়ৰ চৌহদৰ এখন নক্সা আঁকি তাত তলত দিয়াবোৰ বস্তুবোৰ দেখুওৱা নক্সা এখন ইয়াত আঁকিব দিছে তাৰপিছত তাত বিদ্যালয়খনৰ চাৰিওটা দিশ বিদ্যালয়খনৰ প্ৰৱেশ দুৱাৰ প্ৰধান শিক্ষক বা অধ্যক্ষ কাৰ্যালয় শ্ৰেণীকোঠা পুথিভঁৰাল শিক্ষকৰ শ্ৰেণীকোঠা বাগিচা আৰু খেলপথাৰ আঁকিব দিছে মই দি দিছোঁ তোমালোকৰ স্ক্ৰীণত এনেকৈ লিখি দেখুৱাবা এবাৰ কি দিছে তোমাৰ জিলাখনৰ এখন মানচিত্ৰ আঁকি তলত দিয়াবোৰ বহুৱা এইবিলাক বহুৱাব লাগিব ৰাষ্ট্ৰীয় ঘাইপথ জিলা সদৰ এইবিলাক ভূচিত্ৰাৱলীৰ সহায় ল'ব লাগিব যে তোমালোকৰ যি জিলা হয় ইয়াত লিখিবা মই দৰং জিলাৰ তোমালোকক এটা আৰ্হি দি দিছোঁ সো তোমালোকে এইটো সময় মণ্ডল এটা লিখি ওলাব দিছে ইউৰোপৰ পৰা ভাৰতত আহিছে ভাৰতৰ পৰা আকৌ ব্ৰাজিল গৈছে এতিয়া ইয়াত প্ৰতি দ্ৰাঘিমা ৰেখাত কি কৰি থৰিবা এডাল মেইন তোমালোকৰ এইটো হ'ব 0 ডিগ্ৰী এতিয়া আছে 0 ডিগ্ৰী ইফালে কি 15 ডিগ্ৰীকৈ মাইনাছ হৈ যাব আকৌ ইফালে গ'লে কি হ'ব ইফালে মাইনাছ হৈ যাব ইফালে গ'লে কি হ'ব প্লাছ হ'ব যদি ইয়াৰ পৰা গৈছে ন ইয়াৰ পৰা গ'লে কি হ'ব এডাল দুডাল তিনিডাল গৈছে আৰু 5ডাল গৈছে গতিকে 5 প্লাছ হ'ব ঠিক আছে কেই বজাত দিছে তোমালোকক 3 বজাত দিছে গতিকে 8 বাজিব এনেকুৱাকৈ তোমালোকে কেলকুলেশ্যন কৰি উলিয়াবা এইটো কৰোঁতে শিক্ষকৰ সহায় ল'বা সো থেংক ইউ এইখিনি আছিল আজি মূলত ভিডিঅ'টো তোমালোকক এখনে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই